নমস্কাৰ, এক গুৰুত্বপূৰ্ণ খবৰ। কাইলৈ অৰ্থাৎ 9 জানুৱাৰীত অসম ৰাজ্যৰ এখন জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। জিলা আয়ুক্তই দিলে এক ডাঙৰ নিৰ্দেশনা। কাইলৈ সেই জিলাখনৰ চৰকাৰী কাৰ্যালয়, বিদ্যালয়, মহাবিদ্যালয় আদি বন্ধ থাকিব। অৱশ্যে পূৰ্ব নিৰ্ধাৰিত পৰীক্ষা, প্ৰাৰ্থী বাছনিৰ সাক্ষাৎকাৰ, নিৰ্বাচন সম্পৰ্কীয় প্ৰশিক্ষণ আৰু জৰুৰী সেৱাসমূহ এই বন্ধৰ আওতাৰ বাহিৰত থাকিব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। আপোনালোকে স্ক্ৰীনত নিৰ্দেশনাটো দেখিবলৈ পাই আছে। নিৰ্দেশনাটি প্ৰকাশ পাইছে তিনিচুকীয়া জিলাৰ জিলা আয়ুক্তৰ ফালৰ পৰা আৰু নিৰ্দেশনাটিত উল্লেখ কৰিছে যে কাইলৈ অৰ্থাৎ 9 জানুৱাৰী তাৰিখটি বৃহস্পতিবাৰ তিনিচুকীয়াত স্থানীয় বন্ধ থাকিব আৰু শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ তিৰুভাৱ তিথি উপলক্ষে এই বন্ধ ঘোষণা কৰা হৈছে। ধন্যবাদ।